শিৱসাগৰত দিন ৰাতি একাকাৰ কৰিছে মন্ত্ৰী বিমল বৰাই। উৰে নিশা পাণ বেচা অঞ্চলত ব্যস্ত মন্ত্ৰীজন। পুৱাই মুখ্যমন্ত্ৰীক সংগ দিলে আকৌ মন্ত্ৰীজনে। হয়, বিমল বৰাই এতিয়া বিৰামহীনভাৱে কাম কৰিছে শিৱসাগৰৰ বানাক্ৰান্তৰ বাবে। এয়া চাওক মাজনিশাৰ দৃশ্য। পাণ বেচা অঞ্চলৰ পৰা এনেদৰে পানী উলিয়াই নিয়াৰ কাম কাজত ব্যস্ত হৈ পৰিল মন্ত্ৰীজন। আচলতে পাণ বেচা অঞ্চলত আছে 4খনকৈ স্লুইচ গেট। মেটেকাৰে বন্ধ কৰি ৰাখিছিল সেই স্লুইচ গেট কেইখন। কিন্তু স্লুইচ গেটৰ সন্মুখৰ পৰা মেটেকা আঁতৰোৱাৰ কামত ওৰে নিশা ব্যস্ত হৈ পৰে মন্ত্ৰী বিমল বৰা। ONGCৰ পৰা পানী নিষ্কাশনৰ মেচিন আনি কামত লগালে মন্ত্ৰীজন। উল্লেখযোগ্য যে এই পাণ বেচা অঞ্চলত থকা 4খনকৈ স্লুইচ গেটেৰেই পানী ওলাই যোৱাৰ একমাত্ৰ পথ। সেই পথেৰে পানীখিনি উলিয়াই নিব পাৰিলে 25খনকৈ গাঁৱৰ ৰাইজে সকাহ পাব। এই 4খন স্লুইচ গেটেদি যিমান পানী ডিচাৰ্জ হৈ আছে তাৰ অতিৰিক্ত পানী আমি বাহিৰলৈ পঠিয়াব পাৰোঁ নেকি, আৰু সেই চিন্তাৰে আঁত ধৰি মই ONGCৰ ED আমাৰ ইয়াতে উপস্থিত আছে, তেখেতক মই যোগাযোগ কৰিলোঁ যে আপোনালোকৰ ওচৰত এনেকুৱা ইকুইপমেণ্টছ আছে নেকি যে আমি আৰু বেছি পানী ডিচাৰ্জ কৰিব পাৰোঁ। আৰু তেখেতে লগে লগে সন্মতি জনালে যে হয়, তেওঁলোকৰ ওচৰত কেইবাটাও এনেকুৱা ডিৱাটাৰিং কৰা ইকুইপমেণ্টছ আছে আৰু আমি সেইখিনি প্ৰভাইড কৰিম এনেকুৱা ধৰণে মোক ক'লে। আৰু লগে লগে তেওঁলোকক ইয়ালৈ আহিবলৈ ক'লোঁ, আৰু আহিয়ে তেখেতসকলে এখন ডিৱাটাৰিং ইউনিট এখন আনি ইয়াতে সংস্থাপিত কৰিছে। আৰু এই ডিৱাটাৰিং ইউনিটখনে প্ৰতি মিনিটত 24,000 লিটাৰ, 1 মিনিটত 24,000 লিটাৰ পানী আমাৰ ডিৱাটাৰিং কৰিব পাৰে। তাতে আমাৰ এই দৰিকাৰ এই পাৰটোত সোমাই থকা পানীখিনি আমি ব্ৰহ্মপুত্ৰলৈ ঠেলি উলিয়াই দিব পাৰোঁ। সেই কাম আমি এতিয়া ইয়াতে চলি আছে। পাণ বেচা অঞ্চলৰ এতিয়াও 25খনকৈ গাঁও আছে পানীৰ তলত। কেৱল ONGCৰ পৰাই নহয়, বিভিন্ন প্ৰান্তৰ পৰা পানী নিষ্কাশনৰ মেচিন আনি এই পানীখিনি উলিয়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে। কিন্তু আহিবলৈ পথৰ অসুবিধাৰ বাবেহে মেচিনসমূহ আনিব পৰা নাই বুলি মন্তব্য কৰিলে বিমল বৰাই। তেওঁলোকে অলপ হিউজ ডিচাৰ্জ কৰিব পৰা তেওঁলোকৰ পাম্প তেওঁলোকে ইয়ালৈ লৈ আনিছে। এতিয়া মই আহোঁতে তেওঁলোকক গেমনৰ তলতে পাই আহিছোঁ, কিন্তু যথেষ্ট ডাঙৰ। वहाँ पर कितना डिस्चार्ज कर सकेंगे वो मशीन से? वो मशीन से भी ऐसे ही 30,000 है। সেইটো মেচিনৰ জৰিয়তেও প্ৰায় মিনিটত 30,000 লিটাৰ আমি উলিয়াব পাৰিম। কিন্তু এটা ডাঙৰ মেচিন, গতিকে ট্ৰেইলাৰত আনিব লগা হৈছে। আৰু ৰাস্তাটো যিহেতু বহুত অকোৱা পকোৱা, ৰাতিৰ ভাগত আনাটো এতিয়া সম্ভৱ নহ'ব। ডাঙৰ ক্ৰেনো লাগিব নমাবৰ কাৰণে। আৰু ইফালেদি আমি যোৰহাটত দুটা এনেকুৱা পাম্প আমাৰ হাতত আছিলে, সেই দুইটা পাম্প ইয়ালৈ আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু অইল ইণ্ডিয়াৰ লগতো কথা পাতিছোঁ। অইল ইণ্ডিয়াও কেইবাটাও তেনেকুৱা ধৰণৰ পাম্প আমাক দিয়াৰ কথা। এই গোটেইখিনি মিলিলে প্ৰায় 8-9টা পাম্প হয়তো আমাৰ হাতত আহিব পাৰে। আৰু তেতিয়া স্লুইচ গেটেদি গৈ থকাৰ পানীৰ উপৰিও আৰু অলপ বেছি ৱাটাৰ আমি প্ৰায় 1.5-2 লাখ লিটাৰ পাৰ মিনিট আমি পানী উলিয়াব পাৰিম। আৰু তেতিয়াই আবদ্ধ হৈ থকা গোটেইখিনি পানী আমি যিমান পৰা যায় সোনকালে আমি ক্লিয়াৰ কৰিব পাৰোঁ। তাৰ কাৰণে এটা আমি প্ৰয়াস। এই পানীখিনি নিষ্কাশন কৰিব পাৰিলে কুঁৱৰপুৰ মৌজাত জমা হোৱা পানীখিনি ওলাই যাব বুলি মন্তব্য কৰিছে বিমল বৰাই। চাওক, আপোনাৰ যিখন দৰিকা, এই দৰিকাৰ পানীখিনি আহি এই কুঁৱৰপুৰ মৌজাতে আহি পিনি গোট খাইহি আহি। আৰু দৰিকাৰ যিহেতু কেইবাটাও চেনেল আছে, কোনোবা এটা চেনেল এই আপোনাৰ যিকেইখন স্লুইচ গেট আছে তালৈ গুচি যায়, কোনোবা এটা চেনেল এইফালেদি গুচি আহে। গতিকে সামগ্ৰিকভাৱে এই পানীখিনি আমি যদি নিষ্কাশন কৰিব পাৰোঁ, কুঁৱৰপুৰ মৌজাত যিখিনি পানী জমা হয় সেই পানীখিনি মূলতঃ শিৱসাগৰ চহৰৰ পানী, সেইখিনি পানী মূলতঃ বেতবাৰী মৌজাটোৰ পানী, সেইখিনি মোটামুটি নাই বেতবাৰী মৌজালৈ আকৌ ইফালেদিও গুচি আহে, নাজিৰা ফালৰ পানীখিনিও এইফালে গুচি আহে। গতিকে ওপৰৰ পৰা যিমান পানী এই বিধ্বংসী বানত যিমান বেছি পানীভাগ জমা হ'ল,
অভাৰঅল ইয়াৰ পৰাই মেইন আউটলেট এইটোৱে আমাৰ ইঞ্জিনিয়াৰ আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ তেওঁ কৈছে যে মেইন আউটলেট হ'ল এই 4খন স্লুইচ গেট গতিকে এইফালেদিয়ে ব্ৰহ্মপুত্ৰলৈ পানীখিনি নিবই লাগিব গতিকে আমাৰ সচৰাচৰ স্লুইচ গেটেদি গৈ থকা পানীতকৈ অধিক পৰিমাণৰ পানী আমি নিষ্কাশন কৰিবৰ কাৰণে আমাৰ এইটো প্ৰয়াস কৰিছোঁ স্বাভাৱিকতে দিন ৰাতি একাকাৰ কৰি বানাক্ৰান্তৰ বাবে বিমল বৰাই কৰি যোৱা কামখিনিক প্ৰশংসা কৰিছে বহু বানপীড়িতই কেমেৰা পাৰ্চন দীপজ্যোতিৰ সৈতে ভাস্কৰ জ্যোতি দাস DY365